নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মহাভাৰতত মোৰ ভুল নহ'লেও শ্ৰীকৃষ্ণই কৈছিলে চাগে, বিনাশকালে বিপৰীত বুদ্ধি। তো এতিয়া কথাটো হ'ল যে অসমততো আপোনাৰ এইকেইদিন খুব হুলস্থুল লাগি আছে আপোনাৰ গৰুৰ ৰাজনীতিক লৈ। তো এইটো হৈ আছে আৰু এতিয়া শেহতীয়াকৈ হ'লগৈ যে মুখ্যমন্ত্ৰীৰ গোলাঘাট সফৰৰ সময়ত কংগ্ৰেছে আক্ৰমণ কৰিছে। তো আক্ৰমণ কৰিছে বুলি কওঁতেতো মই ভাবিছোঁ কিবা গুলিয়াই দিলে না গ্ৰেনেড পেলালে, কি হ'ল। পিছতকৈ গম পালোঁ না কিবা আপোনাৰ পানীৰ বটল দলিয়াইছে। তো এতিয়া গোটেই কথাটোত ইমানেই মোৰ মনত পৰি আছে যে শ্ৰীকৃষ্ণই যে কৈছিলে যে বিনাশকালে বিপৰীত বুদ্ধি। তো বিপৰীত বুদ্ধি এই মুহূৰ্তত কংগ্ৰেছৰ হৈছে না বিজেপিৰ হৈছে, এইটো হ'লগৈ এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, আৰু ভাল নালাগিলেও কমেণ্টছ কৰিব, একো নাই, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ইতিমধ্যে মই কোনটো বিষয়ত আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকে গম পাইছে। শেষলৈকে ভিডিঅ' চাব, বেছি দীঘলীয়া মই ভিডিঅ' এনেও নকৰোঁ। আৰু যোৱাকালি যিসকলে আমাৰ এপিছ'ড দেখা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ, এইকাৰণে কৈ থাকোঁ যে ছাবস্ক্ৰাইব কৰি ল'বলৈ, যে আপোনাৰ এই কংগ্ৰেছৰ মুগীৰ লাল কি হাছিন সপনে সফল হ'বনে, তেনেকৈ এটা কৰা হৈছে। যদি কোনোবাই চাইছে তো ঠিকেই আছে, যদি কোনোবাই চোৱা নাই সেইটো চাব দেই। কাৰণ আমি ছিকুৱেঞ্চটো মিলাই, বা অমিত শ্বাহে নকয় জানো ক্ৰন'লজি, সেই ক্ৰন'লজি মিলাইহে কিন্তু এইকেইদিন আমি এপিছ'ডখিনি কৰি আছোঁ। এটাৰ লগত সেই ক্ৰন'লজি অমিত শ্বাহৰ ক্ৰন'লজি মিলিছে নাই মিলা আমি নাজানো, কিন্তু আমাৰ ভিডিঅ'কেইটা যদি চাই থাকে এই ক্ৰন'লজি কিন্তু আমি মিলাই দিছোঁ দেই। কাৰণ কংগ্ৰেছে, মই যোৱাকালিও কৈছোঁ, কংগ্ৰেছে একচুৱেলি যি ধৰণৰ ষ্ট্ৰেটেজি লৈ আগবাঢ়ি আছে সেইটোত 26ত তেওঁলোকে নিৰ্বাচনত বৈতৰণি পাৰ হোৱাৰ খুব এটা কিন্তু সম্ভাৱনা দেখা নাই। এনে হয়তো মিডিয়া আপোনাৰ কৰি আছে বস্তুটো, আৰু মিডিয়াই খুব বেছি কৰিব নোৱাৰে, কিন্তু আপুনি কৰিব নোৱাৰে দেই। হয়, গদি মিডিয়া যোনটো আছে, গদি মিডিয়াই বহুত কিবা কিবি কৰি দিব পাৰে। কাৰণ আপোনাৰ গদি মিডিয়াটো অলৰেডি যোৱা 11 বছৰ গোবৰ সোমাই দিছে ন মানুহৰ মূৰত। এইটো কেনেকৈ খুৱাব লাগে তেওঁলোকে জানে, কিন্তু বাকী যোনটো মেইন ষ্ট্ৰীম মিডিয়া আছে সেই বস্তুটোক যি ধৰণে কৰিব লাগে সেইটো কৰিব পৰা নাই। তো তেওঁলোক গদি মিডিয়াতকৈ মেইন ষ্ট্ৰীম মিডিয়া বহুত পিছত আছে। তো গতিকে আমি দুই পক্ষৰ কথাটো চালি জাৰি কৈ আছোঁ, যিটো কাৰণে আমি এইটো ক'ব খোজা নাই যে এইটো বিনাশকালে বিপৰীত বুদ্ধি কংগ্ৰেছৰ হৈছে না বিজেপিৰ হৈছে। ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিশ্চয় কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব যে ভীমৰতি কাৰ হৈছে, বিনাশকালটো কাৰ কাৰণে। যে সঁচাকৈ প্ৰশ্ন হ'ল যে সঁচাকৈ মুখ্যমন্ত্ৰী এতিয়া যে আপোনাৰ এই গৰুৰ বিবাদটো যে ষ্টাৰ্ট হৈছে, এই গৰু বিবাদৰ কাৰণে কি তেওঁৰ চাকৰি যোৱা, মুখ্যমন্ত্ৰীত্ব পদটো নাইকিয়া হ'ব নেকি 2026ত? বা এই ইছ্যুটোক ধৰি, কাৰণ আমি দেখিছোঁ 2024 পাৰ্লামেণ্ট ইলেকশ্যনৰ পিছৰ পৰা তেনেকুৱাকৈ তেওঁলোকে ইছ্যু আছিলে, কিন্তু ইছ্যুবিলাক খেলিব পৰা নাই, আৰু শেহতীয়াকৈ গৰু ধৰিছে। তো কথাটো হ'ল যে আপোনাৰ কংগ্ৰেছৰ যোনটো ষ্ট্ৰেটেজিকেল মিষ্টেক, মই ইয়াৰ আগতো কৈছোঁ ষ্ট্ৰেটেজিকেল মিষ্টেকটো কি কৰি আছে। ষ্ট্ৰেটেজিকেল মিষ্টেক হ'ল, চাওক, সাধাৰণ মানুহ বা যিবিলাক লাভাৰ্থী আছে তেওঁলোকৰ লগত কিন্তু আপোনাৰ এই গৰুৰ যে ৰাজনীতিৰ কোনো মতলব নাইকিয়া। যিসকল অলৰেডি স্কিমত আওতাত আছে তেওঁলোকে সেইবিলাক বস্তুত পাত্তাই নিদিয়ে। অলপ খন্তেকীয়া অলপ এনজয় কৰিলে সিমানে ষ্টৰি অভাৰ। তেওঁলোকে ভাবিছে সেই গৰু দি বৈতৰণি পাৰ হ'ব। হয়, গৰুৰ ৰাজনীতিটো কংগ্ৰেছতকৈ বিজেপি ভাল জানে। তেওঁলোকে গৰু গোবৰ গৌমূত্ৰ দি আৰামত বৈতৰণি পাৰ হ'ব পাৰে, আৰু পাৰ হ'বই অহা দিনত। সেইকাৰণে মই কংগ্ৰেছক কৈ থাকোঁ যে আপোনালোকে বিজেপিৰ পৰা বহুত কিবা কিবি শিকিবলৈ আছে। এইটো গ'ল আপোনাৰ মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টবিলাক আপুনি চাব। মুখ্যমন্ত্ৰী কি কৈ আছে? মুখ্যমন্ত্ৰীয়ে কৈ আছে যে বটলটো মোৰ গাত পৰা হ'লে আৰু ভাল হ'লে হয়, কাৰণ চেণ্টিমেণ্ট তেওঁ জানে, চেণ্টিমেণ্টটো বেলেগ ফালে গুচি যায়। কাৰণ আমাৰ ইয়াত তেনেকুৱাই হয়,
আপোনালোকে মনত নাই জানো যে ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত কংগ্ৰেছ এবছলিউট মেজৰিটিলৈ আহি গ'ল, এতিয়া ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত আকৌ কংগ্ৰেছ এবছলিউট মেজৰিটিলৈ গুচি আহিলে, কিন্তু তাৰ পিছত কিন্তু ৰাজীৱ গান্ধীৰ পিছৰ পৰা কিন্তু তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই। তো মুখ্যমন্ত্ৰীয়ে জানে, তেওঁ খুব চতুৰ ৰাজনীতিবিদ, তেওঁ জানে যে সেইটো কাৰণে তেখেতে কৈছে যে এইটো মোৰ গাত পৰা হ'লে ভাল হ'লেহেঁতেন বুলি। ভাল চব মানে এইটো বটল, এইটো গ্ৰেনেড যদিও পৰে, তাৰমানে তেওঁ বিজেপি দলৰ কাৰণে বা 2026 অহাৰ কাৰণে কিন্তু তেওঁৰ গাত যদি গ্ৰেনেডো পৰে, সেইটো তেওঁ কিন্তু আৰামত ল'বলৈ ৰাজি আছে, মানে ত্যাগ স্বীকাৰ কৰিবলৈ ৰাজি আছে। তো গৰুক লৈ যেতিয়া আপোনালোকে কংগ্ৰেছীসকলে ৰাজনীতি কৰি আছে নহয়, এই যে গো পালকবিলাক আছে নহয়, গুৱাহাটী হওক গোলাঘাটে হওক, গোলাঘাটতো ঢেৰ গো পালক আছে, আপোনালোকৰ এই বিক্ষোভ প্ৰদৰ্শনত গো পালক কেইজন আছিলে? আপোনালোকে গো পালকটো যোগাৰ কৰিব পৰা নাই নহয়। তো গ্ৰাছ ৰুটলৈ বস্তুটো নাযাবতো, স্পাৰ্কে নকৰিব, কাৰণ তাহাঁতৰ যিবিলাক সমস্যা, গো পালকবিলাকৰ যোনটো সমস্যা, দৈনন্দিন সমস্যা, তেওঁলোকৰ এই গৰুৰ যে খাদ্য বা বাকী যিবিলাক কথা বতৰাবিলাক আছে, তাত যিবিলাক মূল্যবৃদ্ধি আছে, সেইবিলাক লৈ আপোনালোকে মাত মাতিছে নেকি? নাই মতা, বাছ আপোনালোকে এনেই ভাবি আছে, উৰি আছে আৰু। তো সেইবিলাক মানুহ আপোনালোকে গোটাব পৰা নাই, কাৰণ মই ইয়াৰ আগৰ এপিছডতো কৈছোঁ, আপুনি চাব ৰাহুল গান্ধীৰ লগত গৌৰৱ গগৈৰ ডিফাৰেঞ্চটো ক'ত। ৰাহুল গান্ধী কিন্তু মানে একদম এতিয়া ট্ৰাক ড্ৰাইভাৰৰ লগত গৈ বহি তাত কামটো কৰি আছে, সেইটো এটা কেম্পেইনিং কিন্তু, কাৰণ ৰাহুল গান্ধীৰ হাতত কিন্তু মন কী বাত নাই। তো ৰাহুল গান্ধী এই যে বিভিন্ন অঞ্চলত বা বিভিন্ন শ্ৰেণীৰ যে মানুহক লগ ধৰি তেওঁ বিভিন্ন ধৰণৰ কথা বতৰা পাতি থাকে, সেইটোৱে কিন্তু তেওঁৰ ৰাহুল গান্ধীৰ মন কী বাত। আৰু মোদীতো মন কী বাত তেওঁ বাৰু ষ্টুডিঅ'ত বহি কৈ আছে। তো গৌৰৱ গগৈ ডাঙৰীয়া ৰাহুল গান্ধীকো অলপ ফ'ল' কৰিব লাগে, আপোনালোকে সেই বস্তুবিলাক ফ'ল' কৰা নাই, মুস্কিলটো তাতে হৈ আছে। এতিয়া আপোনালোকে কৈছে যুৱ কংগ্ৰেছৰ ফালৰ পৰা সেইটো তেওঁলোকে কৈছে যে ইয়াত তৃতীয় শক্তিৰ হাত আছে, যে মুখ্যমন্ত্ৰীৰ যে গাত বা গাড়ীত যে আপোনাৰ বটল দলিয়ালে, সেইটো তৃতীয় শক্তিৰ হাত আছে। এতিয়া কংগ্ৰেছী বন্ধুসকল মোক কওকচোন বাৰু, বিশেষকৈ যুৱ কংগ্ৰেছৰখিনি আপোনালোকে কওকচোন বাৰু, যেতিয়া গোৱালপাৰাত যেতিয়া আপোনাৰ সাংসদ বিধায়ক কংগ্ৰেছৰ এই ৰকিবুল আৰু কি আগৰুম বাগৰুম আছিলে, সিহঁতক যে খেদিলে, তেতিয়াও কি তৃতীয় শক্তিৰ হাত আছিলে নেকি? ক'ত? তেতিয়াতো দেখোন আপোনালোকে তেতিয়া কোৱা নাই তৃতীয় শক্তিৰ হাত। যেতিয়া আপোনালোকে এৰেষ্ট হ'ল, এৰেষ্ট হোৱাৰ পিছত আপোনালোকে ষ্টেটমেণ্ট দি আছে নাই ইয়াত তৃতীয় শক্তিৰ হাত আছে বুলি। তো গতিকে এনেকৈ আপুনি বৈতৰণি পাৰ হ'ব নোৱাৰিব। আৰু কংগ্ৰেছীসকলক মই আৰু এটা বস্তু মনত পেলাব বিচাৰি আছোঁ, প্ৰায় 27 বছৰ আগত দিল্লীত কিন্তু আপোনাৰ মছনদখন, মানে দিল্লীৰ বিধানসভা হেৰিৰ কণ্ট্ৰলত আছিলে, আপোনাৰ বিজেপিৰ মানে মুখ্যমন্ত্ৰী আছিলে একদম পূৰা, কাৰণ দিল্লী বহুত আগৰ পৰাই RSS, বিশ্ব হিন্দু পৰিষদ বা বিজেপিৰ গ্ৰাছ ৰুট লেভেলৰ বহুত শক্তিশালী এটা স্থিতি আছে। আপোনালোকে চাব, যিটো কাৰণে পাৰ্লামেণ্ট ইলেকশ্যনত 2014 পৰা 24লৈকে কিন্তু কণ্টিনিউৱাছলি তেওঁলোকে ভাল ৰিজাল্ট প্ৰদৰ্শন কৰি আছে। তেওঁলোকে এতিয়া 27 বছৰ পিছত কিন্তু আকৌ বিজেপি দখল কৰিলে। এটা সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী, তদানীন্তন মুখ্যমন্ত্ৰী, তাত দিল্লীত মানে পেঁয়াজৰ মূল্য বৃদ্ধি হৈছিলে। এই যে পেঁয়াজৰ মূল্য বৃদ্ধি হৈছিলে নহয়, পেঁয়াজটো কাটিলে যেনেকৈ চকুৰ পৰা পানী ওলায় নহয়, বিজেপিৰ কংগ্ৰেছে কৰিছিলে মানে দীক্ষিত ডাঙৰীয়ানী তেওঁৰ নেতৃত্বত, মানে কংগ্ৰেছৰো জবৰদস্ত নেতৃত্বত এই যে এটা আন্দোলনত কিন্তু আপোনাৰ বিজেপিৰ চকুৰ পানী ওলাই দিছিলে। আৰু আল্টিমেটলি শীলা দীক্ষিতৰ চৰকাৰ 15 বছৰ তাত আছিলে। সেইটো আপোনালোকে পাহৰিছে যে কেনেকৈ ফাইট কৰিব লাগে শীলা দীক্ষিত, বা সেইটো বাদ দিয়ক, 96ৰ পৰা 2001লৈকে যেতিয়া AGP ছেকেণ্ড টাৰ্ম খেলি আছে, তেতিয়া সেই সময়ছোৱাত তৰুণ গগৈৰ নেতৃত্বত গোটেই অসমত কি ধৰণে কংগ্ৰেছে কাম কৰি আছিলে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া কমচে কম আপুনি আপোনাৰ দেউতাৰ 96 to 2001 তেওঁলোকে কি ধৰণৰ কাৰ্যসূচী কৰি আছিলে, কেনেকৈ আগবাঢ়িছিলে, সাংগঠনিক কাম কেনেকৈ কৰিছিলে, যিটো কাৰণে এবছলিউট মেজৰিটি লৈ আপোনাৰ দেউতা আহিব পাৰিলে, কংগ্ৰেছ আহিলে 2000, তাতো 15 বছৰ কিন্তু ৰাজত্ব কৰিলে। যেনেকৈ শীলা দীক্ষিত দিল্লীত ৰাজত্ব কৰিছিলে, আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াও কিন্তু 15 বছৰ ৰাজত্ব কৰে, দুইটা 15। কিন্তু এতিয়া যোনটো পজিশ্যন হৈছে, অহা 15 বছৰ, 26তো বাদেই দিয়ক, অহা 15 বছৰ আপোনালোকে কংগ্ৰেছ
বিধানসভাত মানে কব্জা কৰিব পাৰিব নেকি, সেইটো বহুত ডাঙৰ এটা প্ৰশ্ন। গতিকে আপোনালোকে এই কায়দাবিলাক জানিব লাগে, আৰু মুখ্যমন্ত্ৰী যে ইয়াৰ আপোনালোকৰ যে এই কাউণ্টাৰবিলাক দি আছে সেইবিলাক শুনিব, তাৰ পৰা বহুত বস্তু শিকিবলৈ আছে। তো মানে জাষ্ট এটা মই চেষ্টা কৰিছোঁ আপোনালোকক সজাগ কৰিবলৈ, কাৰণ বিজেপিক টক্কৰ দিয়াটো ইমান হেৰি নহয়। তো গতিকে গোটেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সিদ্ধান্ত ল'ব, আপোনালোকে বিচাৰ কৰিব। কাৰণ মই নকওঁ যে এইটো খাটাং, যে কোনে ভুল কৰি আছে, যে মহাভাৰতত অৰ্জুন মানে অৰ্জুনে যে আপোনাৰ শ্ৰীকৃষ্ণক কৈছিলে কোনোবা এটা কথাত, যে সেইবিলাকৰ মানে পাণ্ডৱ মানে এই ধ্বংস যে হ'ব তাৰ কাৰণটো হ'ল যে সিহঁতৰ মানে বিনাশকালে বিপৰীত বুদ্ধি হৈছে। গতিকে বিনাশকালে বিপৰীত বুদ্ধি কংগ্ৰেছৰ হ'ল না বিজেপিৰ হ'ল, এইটোতো 26ত গম পোৱা যাব। আৰু এই মুহূৰ্তত কমেণ্ট বক্সত গৈ আপোনালোকে নিশ্চিতভাৱে কমেণ্টছ কৰক, আৰু মহাভাৰতৰ এই যে শ্লোক সেইটো মনত থ'ব। নিশ্চিতভাৱে আপোনালোকে 26তো কিন্তু ইয়াত ৰিফ্লেকশ্যনটো দেখা পাব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।